আজি মোৰ আইফোন 16 দি পেলাই বাল্টিং এটা পালো। তো কাহিনী পাই এনেকুৱা, আজি দোকানত বহি থকা কম্পিউটাৰ ক্লাছৰ ফোন কৰিলে, ক'লে অমৰ ক্লাছলৈ আহাচোন। মই বোলো কিবা হ'ল, সেইকাৰণে হাতত 5 টকা লৈ পেলাই হায়াৰ বছৰ লৈ পেলাই আহি দোকান এখনলৈ আৰু ইয়াৰ পৰা 5টা চেণ্ডাৰ ফুট কিনি ল'লো আৰু এটা মুখত ভৰাই লৈ ক্লাছ আহি পাই গ'লো আৰু আহি গম পালো সৰুকে বোলে পৰীক্ষা এটা পাতিছে। মই বোলো বাৰু যেন তেন গোটেইকেইটা মিলি দিলো বাৰু দেই আৰু একদম দি মেলি ওলাই আহিছো। আকৌ মায়ে ফোন কৰিলে, কয় দোকানত নিমকি শেষ হ'ল, লৈ আনচোন। মানে অলপ ওলাই আহিলে সুধা এটা যাবই নোৱাৰি। আকৌ বেকাৰী আহিছো আৰু ইয়াৰ পৰাই নিমকিলৈ দোকান পালোহি। আকৌ আহি দেখো মোৰ অপেক্ষাত ফটোগ্ৰাফাৰ বহি শুকাই মেলি গৈছে। সি বোলে মোৰ লগ কৰিবলৈ আমাৰ ঘৰৰ ওচৰৰ পৰা আহিছে আৰু এতিয়া আমাৰ আহিবলগীয়া চিনেমাখনৰ কাৰণে দুইটাই আলোচনা কৰি আছো। মানে এতিয়া আমি চিনেমা বনাম পুষ্পা, KGF এইবোৰতকৈ ওপৰত। বাৰু যি কি নহওক, এতিয়া আকৌ বেয়া মোবাইল লৈ ভাল বস্তু দিয়া মানুহজন আহিল। মই যোৱাবাৰ লোৱা আইফোন 16 বেয়া হৈ গ'ল, তাকে বোলো দি দিওঁ কিবা দিয়ে। আৰু মানুহজনে মোবাইলটো চাই চিতি ক'লে, ভাইটি এইটো সময় তুমি এইটো মস্ত ডাঙৰ বাল্টি এটা পাবা। মই বোলো একো নাই দেই, দোকানৰ কামত আহিব। আকৌ মায়ে ক'লে চুলি অলপো আছে তাকো দি দেচোন, আৰু এইখিনি চুলি সলনি দিলে এইটো ধুনীয়া টিফিন।